কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে। আমি আজিৰ ভিডিঅ'টোত আমি দুটা বিষয় আলোচনা কৰিম। প্ৰথম বিষয়টো হৈছে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ DA আকৌ বৃদ্ধি হৈছে, আৰু দ্বিতীয় খবৰটো NHM কৰ্মচাৰীসকলৰ তেওঁলোকৰ লগতো এটা খবৰ আছে। আমি দুটা খবৰ আলোচনা কৰিম। আমি প্ৰথম খবৰটোলৈ আহিছোঁ। কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে তেওঁলোকৰ ইয়াতে DA বৃদ্ধিৰ কথা আমি পাইছোঁ। আৰু আপোনালোকে চাওক, এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মিনিষ্ট্ৰি অফ লেবাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, লেবাৰ ব্যুৰোৰ ফালৰ পৰা এখনি প্ৰেছ ৰিলিজ আহিছে। আৰু যিটো নেকি আপোনালোকৰ DA লৈ পেলাই কথাটো থাকে, ইণ্টাৰ ৰিলেটেড হয়। আৰু এই খবৰটো আহিছে আপোনাৰ, চাব পাৰিব 31/10/2025, অৰ্থাৎ 31 তাৰিখে আহিছে আপোনাৰ এই খবৰটো। আৰু ইয়াতে হৈছে প্ৰেছ ৰিলিজটো দিয়া হৈছে। কি দিছে চাম। কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স ফৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছ ছেপ্টেম্বৰ 2025, ছেপ্টেম্বৰ মাহৰ কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স নাম্বাৰটো দিয়া হৈছে। আৰু এই যিটো খবৰ, এই খবৰটোত আচলতে DA কিমানখিনি বৃদ্ধি হয় এই কথাটো আমি গম পাম। ইয়াতে যদি আপোনালোকে চাই নাম্বাৰ 2 পইণ্টটোত, সেই পইণ্টটোত ইয়াতে লিখিছে The All India CPI IW for September 2025 increased by 0.2 and stood at 147.3. তো এইটো কথা কৈছে যে 2025 ছেপ্টেম্বৰ মাহৰ 2025 চনৰ 0.2% বৃদ্ধি হৈছে। আৰু 0.2 বৃদ্ধি হোৱাৰ লগে লগে 147.3ত এইটো উপনীত হৈছে। তো দেখিছে আপোনালোকে। আৰু এই ক্ষেত্ৰত যেতিয়া পূৰ্বৰ লগত যদি আমি তুলনা কৰি চাওঁ, তেতিয়াহ'লে আপোনালোকে ইয়াতে পাব, পূৰ্বত আছিলে আপোনাৰ 147.1 আছিলে আগষ্ট মাহত, আৰু ছেপ্টেম্বৰ মাহত 147.3, অৰ্থাৎ ইয়াতে বহুত এটা বৃদ্ধি হোৱা নাই, 0.2 বৃদ্ধি হৈছে, 0.1ৰ পৰা 0.3 হৈছে। এতিয়া আমি চাম যে এই 147.3 আমি যদি DA কেলকুলেশ্যন বহাই দিওঁ, তেতিয়াহ'লে আপোনালোকৰ কিমানখিনি টকা বৃদ্ধি হ'ব এই কথাটো আমি জানিবলৈ পাম। আহক আমি সেইটো চাবলৈ চেষ্টা কৰোঁ। এতিয়া চাওক আপোনালোকে, ইতিমধ্যে এই আমাৰ DA গণনাত আমি গম পাইছিলোঁ যিটো আপোনাৰ DA 3% বৃদ্ধি কৰা হৈছিলে, যিটো নেকি আপোনাৰ হৈছিলে আগষ্ট মাহত 58.94 হৈছিলে, য'ত 55ৰ পৰা বাঢ়ি পেলাই 3% বাঢ়ি 58 হৈছিলে। আকৌ এতিয়া আমি যদি চাওঁ জুলাই, আগষ্ট, ছেপ্টেম্বৰ মাহত 147.3 হোৱাৰ লগে লগে এইটো বাঢ়ি পেলাই হৈছে আপোনাৰ 59.31। এতিয়া 58ৰ পৰা 59 হৈছে, গতিকে 1% এটা চেলাৰী ইয়াতে ইনক্ৰিজ হ'ব, অৰ্থাৎ DA আপোনাৰ 1% DA ইয়াতে বৃদ্ধি হৈছে, যিটো নেকি আপোনাৰ বেছিক পে', বেছিক পেঞ্চন, বেছিক ফেমিলি পেঞ্চনৰ লগত ইণ্টাৰ ৰিলেটেড হয়। আৰু আপোনালোকে গম পায়, যেনেকৈ যিমানখিনি ইয়াতে বাঢ়িব, 60 হ'লে 2% হ'ব, 61 হ'লে 3% হ'ব, এনেকৈ কথাখিনি হয়। তো আপোনালোকে ইয়াতে ক্লিয়াৰলি আনচাৰটো পালে যে 1% এটা ইতিমধ্যে বৃদ্ধি হৈছে। আহক এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ আহিছোঁ, NHM কৰ্মচাৰীৰ লগত জড়িত। ইয়াতে আপোনালোকে দেখা পাইছে NHM কৰ্মচাৰীৰ লগত এটা খবৰ আছে। দেখা পাইছে ইয়াতে 1 নৱেম্বৰ এই খবৰটো আহিছিলে। 29 অক্টোবৰৰ পৰা NHM ঠিকাভিত্তিক কৰ্মচাৰীৰ আন্দোলন অব্যাহত থাকিব। অসমৰ চৰাইদেউ আৰু ওদালগুৰি জিলাৰ চৰকাৰী স্বাস্থ্য খণ্ডৰ বুজ ল'বলৈ কাইলৈ গুৱাহাটীত উপস্থিত হ'ব চেণ্ট্ৰেল ৰিভিউ মিছন টীম। এই দলটোৰ 7জনীয়া সদস্য 2 নৱেম্বৰত উপস্থিত হ'ব চৰাইদেউ আৰু ওদালগুৰি জিলাত। দুটা ভাগত বিভক্ত হৈ CRM টীমটোৱে এই দুখন জিলাত 2ৰ পৰা 6 নৱেম্বৰলৈ বিচৰণ কৰি স্বাস্থ্য খণ্ডৰ বুজ ল'ব। কিন্তু দলটোৰ লগত সহযোগ নকৰাৰ সিদ্ধান্ত লৈছে NHMৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে। জানিব পৰা মতে, দীৰ্ঘদিনীয়া ন্যায্য দাবীৰ সমৰ্থনত যোৱা 29 অক্টোবৰৰ পৰা NHMৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে আন্দোলন অব্যাহত ৰাখিছে। অহা 3, 4 আৰু 5 নৱেম্বৰত প্ৰতিখন জিলাত NHMৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে অৱস্থান ধৰ্মঘট কৰিব। সেয়েহে CRM টীমক সহযোগ নকৰে বুলি সদৌ অসম ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলকৰণ আঁচনিৰ ঠিকাভিত্তিক কৰ্মচাৰী সংস্থা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সংস্থা অসম আৰু সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সংস্থাই ইতিমধ্যে ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাইছে। সমকামৰ সমদৰমহা, চাকৰি নিয়মীয়াকৰণ, অন্য চৰকাৰী কৰ্মচাৰীৰ দৰে চৰকাৰী সা-সুবিধা প্ৰদান কৰাৰ লগতে
অন্য কেইটামান সমস্যাৰ সমাধানৰ দাবীত আন্দোলন অব্যাহত ৰখা ঠিকাভিত্তিক কৰ্মচাৰীসকলে CRM টিমক সহযোগ নকৰাৰ সিদ্ধান্ত লোৱাত বিপাঙত পৰিছে দুয়োখন জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালককে ধৰি বৰমূৰীয়াসকল। কালি এখন পত্ৰৰ জৰিয়তে NHMৰ কৰ্মচাৰীৰ সহযোগ অবিহনে CRC টিমৰ লগত মুখামুখি হোৱাটো কঠিন হ'ব বুলি চৰাইদেউ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন পৰিচালন সঞ্চালকক অৱগত কৰিছে। কিন্তু স্থায়ী কৰ্মচাৰীৰ জৰিয়তে যিকোনো প্ৰকাৰে CRM টিমৰ মুখামুখি হ'বলৈ ঊৰ্ধ্বতম কৰ্তৃপক্ষই দুয়োখন জিলাৰ স্বাস্থ্য বিভাগৰ বৰমূৰীয়াক হেঁচা প্ৰয়োগ কৰা বুলি জানিব পৰা গৈছে, যাৰ ফলত ইখনৰ পিছত সিখন সভা অনুষ্ঠিত কৰি সমস্যা সমাধানৰ সূত্ৰ বিচাৰিছে। উল্লেখযোগ্য যে ওদালগুৰি আৰু চৰাইদেউ জিলাৰ স্বাস্থ্যখণ্ডৰ অধিকাংশ কৰ্মচাৰী NHMৰ ঠিকাভিত্তিক কৰ্মচাৰী। ইপিনে এই আন্দোলন সম্পৰ্কত আজি সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সংস্থাৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি ডক্টৰ বিজু শৰ্মা, সাধাৰণ সম্পাদক ৰিংকু শৰণীয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সংস্থাৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি মুনজ্যোতি কাশ্যপ, সাধাৰণ সম্পাদক অলোকেশ শৰ্মা আজি BTADৰ প্ৰধান সচিবলৈ এখন পত্ৰ প্ৰেৰণ কৰি আন্দোলন সম্পৰ্কত অৱগত কৰি CRM টিমক সহযোগ নকৰে বুলি জনাই দিছে। ইয়াৰ সমান্তৰালভাৱে সংগঠনটোৰ দুটাৰ চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা জিলা আয়ুক্ত আৰু যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকক আন্দোলন আৰু সহযোগৰ কথা অৱগত কৰি স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে। ইপিনে সদৌ অসম NTEP ঠিকাভিত্তিক কৰ্মচাৰী সংস্থাৰ সভাপতি গণেশ দত্ত, কাৰ্যকৰী সভাপতি ৰঞ্জিত বৰুৱা আৰু সাধাৰণ সম্পাদক ৰিয়াজ উদ্দিনে সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সংস্থা আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সংস্থা অসমৰ আহ্বানত চলি থকা আন্দোলনলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে। সন্থাৰ নেতৃত্বই অতি ক্ষোভেৰে প্ৰকাশ কৰে যে পশ্চিমবংগ, উত্তৰ প্ৰদেশ, দিল্লী, অৰুণাচল প্ৰদেশ আৰু ৰাজ্যৰ কৰ্মচাৰীসকলে যি হাৰত দৰমহা লাভ কৰি আছে তাৰ তুলনাত অসমৰ কৰ্মচাৰীসকলক সামান্য পাৰিশ্ৰমিক প্ৰদান কৰি আহিছে চৰকাৰে। SOP মৰ্মে দৰমহা প্ৰদান নকৰি চৰকাৰখনে ৰাজ্যখনৰ NHMৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলক শোষণ কৰাৰ অভিযোগ উত্থাপন কৰি সদৌ অসম NTEPৰ ঠিকাভিত্তিক কৰ্মচাৰী সংস্থাই কয় যে দৰমহাৰ গাঁথনি সংশোধন কৰিবলৈ 2 বছৰ পূৰ্বে চৰকাৰে 3জনীয়া সমিতি গঠন কৰিছিল যদিও আজিলৈ ইয়াৰ প্ৰতিবেদন প্ৰকাশ নহ'ল। এইদৰে প্ৰতিটো ক্ষেত্ৰত বঞ্চনা কৰি অহা এই কৰ্মচাৰীসকলে ন্যায় নোপোৱালৈকে ক্ষান্ত নহয় বুলি চৰকাৰক স্পষ্ট ভাষাত কয়। উল্লেখযোগ্য যে এই কৰ্মচাৰীসকলে 30 আৰু 31 অক্টোবৰত কলা বেজ পৰিধান কৰি কৰ্তব্যত উপস্থিত থাকে যদিও অনলাইন অফলাইন ৰিপৰ্টিং কৰাৰ পৰা বিৰত আছে।